নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু মাই চেনেল। আজি মই আপোনালোকৰ লগত এডিআৰিত আহিব পৰা সম্ভাৱ্য কিছুমান প্ৰশ্ন আলোচনা কৰিম, যিখিনি থাকিব আৰ্ট এণ্ড কালচাৰ ছেকশ্যনটোৰ পৰা। এতিয়া মই আৰম্ভ কৰিবলৈ লৈছোঁ। প্ৰথম প্ৰশ্নটো হৈছে, হু ইজ কনচিডাৰ্ড দ্য ফাদাৰ অফ আছামিজ প্ৰ'জ? অসমীয়া সাহিত্যৰ গদ্য সাহিত্যৰ জনক বুলি কাক কোৱা হয়? উত্তৰটো হৈছে ভট্টদেৱ। আমি উত্তৰটোৰ বাদ দিওঁ, ভট্টদেৱৰ বাদ দিওঁ, কিছুমান ইম্পৰ্টেণ্ট কথা ইয়াৰ পৰা আমি চাব খুজিম। শ্ৰীমন্ত শংকৰদেৱৰ বহুত কথা আপোনালোকে সকলোৱে জানে, তো অলপ এক্সেপশ্যনেলো কেতিয়াবা সোধে। যেনেকৈ বৃন্দাবনী বস্ত্ৰখন তেওঁ কোনখন সত্ৰত থাকোঁতে তৈয়াৰ কৰিছিলে? সেইটো হৈছে পাটবাউসী সত্ৰ। সেইটো মনত ৰাখিব, কাৰণ বৃন্দাবনী বস্ত্ৰখন লাষ্ট ইয়েৰ অলপ নিউজত আছিলে। চ' এইটো মনত ৰাখিব যে পাটবাউসী সত্ৰত থাকোঁতে তেওঁ বৃন্দাবনী বস্ত্ৰখন লিখিছিলে। তাৰপাছতে তেওঁ লিখা কাব্য কিছুমানৰ নামবোৰ মনত ৰাখিব। লাইক কি আছিলে? অজামিল উপাখ্যান আছিলে, বালি চলন আছিলে, তাৰপাছতে অমৃত মন্থন আছিলে, তাৰপৰা কি আছিলে আৰু হৰিশ্চন্দ্ৰ উপাখ্যান। তাৰপাছতে এইখিনি হৈছে কাব্যৰ। তাৰপাছতে ভক্তি তত্ত্বৰ ভিতৰত তেওঁ লিখিছিলে কি? ভক্তি প্ৰদীপ লিখিছিলে আৰু ভক্তি ৰত্নাকৰ লিখিছিলে। তো ইয়াতে এটা কথা মন কৰিব, এবাৰ টেটৰ পৰীক্ষাত আহিছিলে ভক্তি ৰত্নাৱলীৰ কথা। ভক্তি ৰত্নাকৰ হ'লে শংকৰদেৱ, কিন্তু ভক্তি ৰত্নাৱলী যদি আহে তেতিয়াহ'লে এয়া আকৌ কিন্তু আছিলে মাধৱদেৱৰ। তাৰ উপৰিও তেওঁ কীৰ্তন ঘোষা লিখিছিলে, গুণমালা লিখিছিলে। নৰনাৰায়ণৰ সময়ত নৰনাৰায়ণৰ পৃষ্ঠপোষকতাত তেওঁ গুণমালাখন লিখিছিলে। আৰু তেওঁ শেষৰ সময়ছোৱা ক'ত আছিলে? মধুপুৰ সত্ৰত আছিলে। এইটো কথা মনত ৰাখিব যে মধুপুৰ সত্ৰত থাকোঁতেই তেওঁ কি কৰিছিলে? মধুপুৰ সত্ৰখন আছিলে আপোনাৰ গোবিন্দ আটাৰ সেইটো সময়ত গোবিন্দ আটা আছিলে ফাৰ্ষ্ট সত্ৰাধিকাৰ আছিলে। আৰু তেওঁ মধুপুৰ সত্ৰত থাকোঁতে তেওঁ শেষৰখন যিখন অংকীয়া নাট আছিলে ৰাম বিজয়, সেই ৰাম বিজয় নাটকখন লিখিছিলে। মধুপুৰ সত্ৰত থাকোঁতে লিখিছিলে। তো এইবিলাক অলপ এক্সেপশ্যনেল টপিক, যিবিলাক ধৰক আমি সাধাৰণতে ইমানকৈ চোৱা নাযায়, কিন্তু পৰীক্ষাত সুধি দিয়ে। তাৰপাছতে ইয়াতে আৰু যদি আমি লাষ্ট চাওঁ যে আৰু এটা ইম্পৰ্টেণ্ট, যিহেতু বৰদোৱাৰ এইবাৰ কনষ্ট্ৰাকশ্যন ভালকৈ কৰিছে, আকৌ ৰিন'ভেট কৰিলে, তো এই বৰদোৱা সত্ৰক ৰিলেটেড এটা অকণমান মনত ৰাখিব যে তেওঁ বৰদোৱা সত্ৰখন 1494 এডিত তেওঁ এই বৰদোৱা সত্ৰখন তেওঁ স্থাপন কৰিছিলে। এইটো বহুত ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে। কোন চনত স্থাপন কৰিছিলে? 1494। আৰু তেওঁ কিন্তু 1596ত বৰদোৱা সত্ৰখন এৰি পেলাই কছাৰীসকলৰ উপদ্ৰৱত তেওঁ থাকিব নোৱাৰি 1516ত তেওঁ ইয়াৰ পৰা ধোঁৱাহাট বেলগুৰি সত্ৰলৈ গুচি গৈছিলে, মাজুলীৰ। এইকেইটা অলপ ইম্পৰ্টেণ্ট ফেক্ট মনত ৰাখিব। বাকীটো আপোনালোকে অংকীয়া নাটখিনি মনত ৰাখিব পাৰিব। P2 বুলি মনত ৰাখিব, পাৰিজাত হৰণ, তাৰপিছতে কেলিগোপাল কালীয় দমন, ৰাম বিজয় ৰুক্মিণী হৰণ, এইখিনি গোটেইখিনি আপোনালোকে মনত ৰাখিব। মাধৱ কন্দলীৰ বিষয়ে যদি ক'ব খোজোঁ, মাধৱ কন্দলীৰ আপোনালোকে নিশ্চয় জানে যে তেওঁ কি কৰিছিলে? বাল্মীকি ৰামায়ণখনক অসমীয়ালৈ তেওঁ অনুবাদ কৰিছিলে। এতিয়া নেক্সট প্ৰশ্নটো চাম। হুইচ ক্ষেত্ৰ অফ মাজুলী ইজ ৱৰ্ল্ড ফেমাছ ফৰ দ্য ট্ৰেডিশ্যনেল ক্ৰাফ্ট অফ মাস্ক মেকিং? মুখা শিল্পৰ বাবে কোনখন সত্ৰ বেছি ফেমাছ হয়? তো ইয়াৰ উত্তৰ হ'ব কি? অপশ্যন বি, চামগুৰি সত্ৰ। আৰু এই চামগুৰি সত্ৰক কি হৈছিলে? GI টেগ পাইছিলে 2024ত। চামগুৰি সত্ৰ নহয়, এই মুখা শিল্পই কি পাইছিলে? 2024ত GI টেগ পাইছিলে। আৰু ইয়াক ৱৰ্ল্ড ষ্টেজলৈ লৈ গৈছিলে কোনে? চামগুৰি সত্ৰ যোনটো মাস্ক মেকিং যোনটো প্ৰথা, মুখা শিল্প যিটো
ফেমাছ কৰিছিলে মুখাশিল্পটোক, ৱৰ্ল্ড ষ্টেজলৈ লৈ গৈছিলে, তেওঁৰ নাম হৈছে কুশকান্ত দেৱগোস্বামী। এইটো ইম্পৰ্টেণ্ট হয়, বহুত মনত ৰাখিব। আৰু এই কুশকান্ত দেৱগোস্বামীয়ে সংগীত নাটক একাডেমিও পাইছিলে। এইকেইটা ইম্পৰ্টেণ্ট হয়। তাৰ পাছতে যদি আমি আউনীআটী সত্ৰৰ বিষয়ে চাওঁ, আউনীআটী সত্ৰ 1653 প্ৰতিষ্ঠা হৈছিলে আহোম ৰজা জয়ধ্বজ সিংহৰ পৃষ্ঠপোষকতাত। তেওঁ তত্বাৱধানত কি হৈছিলে, আউনীআটী সত্ৰ প্ৰতিষ্ঠা হৈছিলে। আৰু এই যি মহাপুৰুষীয়া ধৰ্ম গ্ৰহণ কৰা প্ৰথম আহোম ৰজা এওঁৱে আছিলে, জয়ধ্বজ সিংহ। ফাৰ্ষ্ট স্বত্বাধিকাৰ আছিলে নিৰঞ্জন দেৱগোস্বামী, তেওঁ ফাৰ্ষ্ট স্বত্বাধিকাৰ আছিলে। তাৰপিছতে ইয়াতে কি হয়, এই আউনীআটী সত্ৰ পাল নামৰ কাৰণে বিখ্যাত হয়। পাল নাম হয় ইয়াতে, আৰু অপ্সৰা নৃত্য হয়। পাল নাম আপোনালোকে শুনিছে চাগে, আউনীআটী সত্ৰ পাল নামৰ কাৰণে বিখ্যাত, অপ্সৰা নৃত্য হয়। আৰু ইয়াতে হাতী দাঁতৰ পাতি আছে। এইবোৰ প্ৰশ্নহে কিন্তু পৰীক্ষাত সোধে, কাৰণ মুখাশিল্প বুলি এইটো ধৰক খুব কমন হৈ গ'লগৈ, কিন্তু তাৰ লগত এডিশ্যনেল কিছুমান ইনফৰ্মেশ্যন আপোনালোকে মনত ৰখা দৰকাৰ। আইভৰি পাতি বুলি কয়, হাতী দাঁতৰ পাতি মানে সংৰক্ষিত হৈ আছে এই আউনীআটী সত্ৰত। বাকী পুৰণা বাচন বৰ্তন, অল্ড ইউটেনচিলছ, আৰ্টিফেক্টছ বহুতবিলাক তাত সংৰক্ষিত হৈ আছে। আৰু ইয়াতে দুখন গ্ৰন্থ, কি হস্তি মুক্তাৱতী আৰু হস্তি বিদ্যাৰ্ণৱ, এই দুখন পুথি তাত সংৰক্ষিত হৈ আছে। এইখিনি সকলো কথা মই আউনীআটী সত্ৰৰ বিষয়ে কৈ আছোঁ। আৰু ইয়াতে যেনেকৈ পাল নাম হয়, আৰু কি হয়, ৰাসলীলাৰ কাৰণেও ফেমাছ। তাৰপিছতে দক্ষিণপাট সত্ৰৰ কথা ক'লে, দক্ষিণপাট সত্ৰৰ ফাউণ্ডাৰ হৈছিলে বনমালী দেৱগোস্বামী। তাৰপাছতে ইয়াতে মেডিচিনৰ ওপৰত কিছুমান ইম্পৰ্টেণ্ট বুক আছে ইয়াত, পুৰণা যোনবিলাক মেডিচিনছ, সেই মেডিচিনছবিলাকৰ ওপৰত কিছুমান কিতাপ সংৰক্ষিত হৈ আছে। আৰু ইয়াত এটা ফেমাছ বস্তু আছে, কি সংৰক্ষিত হৈ জলঘড়ী, পানীঘড়ী মানে জলঘড়ী এটা আছে। আৰু পুৰণা ইয়াত তৰোৱাল আছে, এনচিয়েণ্ট ছৱৰ্ড, এইকেইটা বস্তু ইয়াত পোৱা যায়। জলঘড়ী আৰু এনচিয়েণ্ট ছৱৰ্ড মানে তাত সংৰক্ষিত হৈ আছে। আৰু ইয়াতে কি দামোদৰ শালগ্ৰাম আছে। কেইটামান বস্তু তাত কি সংৰক্ষিত হৈ থাকে, সত্ৰসমূহত বহুত পুৰণা বস্তু সংৰক্ষিত হৈ আছে। সেই ইম্পৰ্টেণ্ট কেইটামান আপোনালোকক দি দিছোঁ, মনত ৰাখিব। জলঘড়ীটো যেনেকৈ বহুত ইম্পৰ্টেণ্ট, আউনীআটী সত্ৰ আইভৰি পাতিটো ইম্পৰ্টেণ্ট, বাকী এনচিয়েণ্ট ছৱৰ্ড আৰু দামোদৰ শালগ্ৰামটো মনত ৰাখিব। তাৰপাছতে গড়মূৰ সত্ৰৰ কথা ক'লে, গড়মূৰ সত্ৰ কি হয়, সত্ৰীয়া ডান্সৰ এটা বিখ্যাত মানে কেন্দ্ৰ বুলি ক'ব পাৰি। সত্ৰীয়া ডান্সৰ কেন্দ্ৰ হৈছে, তাত ডেইলি সত্ৰীয়া ডান্স হয়। তো এইটো গড়মূৰ সত্ৰত মানে সত্ৰীয়া ডান্সৰ কেন্দ্ৰ। তাৰপাছতে ইয়াৰে এজন সত্ৰাধিকাৰ আছিলে পীতাম্বৰ দেৱগোস্বামী। তেওঁ কি কৰিছিলে, আমাৰ যোনটো ফ্ৰীডম ষ্ট্ৰাগল আছিলে, সেই ফ্ৰীডম ষ্ট্ৰাগলত তেওঁ পাৰ্টিচিপেট কৰিছিলে, পীতাম্বৰ দেৱগোস্বামী। আৰু ইয়াতে পুৰণা ৰজা দিনৰ বৰটোপ সংৰক্ষিত হৈ আছে এই গড়মূৰ সত্ৰত। এইকেইটা আছিলে ইয়াৰ ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন। নেক্সট কুৱেশ্যনটো চাম আমি। ইন হুইচ ইয়েৰ ৱাজ সত্ৰীয়া ডান্স ৰিকগনাইজড এজ এ ক্লাছিকেল ডান্স অফ ইণ্ডিয়া বাই সংগীত নাটক একাডেমি। কোনটো চনত হৈছিলে? 2000 চনত, এইটো মনত ৰাখিব। নেক্সট কুৱেশ্যন হৈছে, দ্য হস্তি বিদ্যাৰ্ণৱ আ ফেমাছ ইলাষ্ট্ৰেটেড ট্ৰিটিছ ডিলছ উইথ হুইচ অফ দ্য ফলোয়িং। এতিয়া মই কৈ আহিছিলোঁ হস্তি বিদ্যাৰ্ণৱৰ কথা। ইয়াতে মানে কিহৰ লগত জড়িত, এইটো হস্তিৰ পৰা আমি কানেক্ট কৰিব পাৰোঁ এলিফেণ্ট কেয়াৰ এণ্ড ট্ৰেইনিঙৰ ওপৰত বিষয়ে লিখা আছিলে। হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ টু ৰিচিভ দ্য জ্ঞানপীঠ এৱাৰ্ড। কুৱেশ্যন নম্বৰ 5ৰ এনচাৰটো হ'ব কি, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। তেওঁ কোনখন পুথিৰ বাবে পাইছিলে জ্ঞানপীঠ এৱাৰ্ড? পাইছিলে তেওঁ মৃত্যুঞ্জয়ৰ বাবে।
মৃত্যুঞ্জয় পুথিৰ কাৰণে তেওঁ 1979ত পাইছিলে কি জ্ঞানপীঠ এৱাৰ্ড। আৰু তেওঁ এখন কিতাপৰ বাবে ইয়াৰউইংগাম কিতাপখনৰ কাৰণে তেওঁ কি পাইছিলে সাহিত্য একাডেমী বঁটাও পাইছিলে। এই দুটা তেওঁৰ বিষয়ে ইম্পৰ্টেণ্ট। তাৰপাছতে মামণি ৰয়ছম গোস্বামীৰ কথা। মামণি ৰয়ছম গোস্বামীও কি পাইছিলে জ্ঞানপীঠ বঁটা পাইছিলে কোনখন পুথিৰ বাবে দঁতাল হাতীৰ উয়ে খোৱা হাওদা এই কিতাপখনৰ কাৰণে পাইছিলে তেওঁ জ্ঞানপীঠ বঁটা। তাৰপাছতে তেওঁ সাহিত্য একাডেমী পাইছিলে মামৰে ধৰা তৰোৱালৰ কাৰণে। এই দুটা তেওঁৰ বিষয়ে ইম্পৰ্টেণ্ট। তাৰপাছতে নীলমণি ফুকনে পাইছিলে এওঁ কি পাইছিলে জ্ঞানপীঠ বঁটা পাইছিলে। কিন্তু এটা কথা মনত ৰাখিব যে এওঁ 2021ত পাইছিলে। এওঁ সময়ত কিন্তু যিটো ধৰক জ্ঞানপীঠ বঁটা দিয়া হয় সেইটো এখন কিতাপৰ কাৰণে বুলি নহয়, ইয়াত জীৱনজোৰা সাধনাৰ কাৰণে তেওঁ পাইছিলে। এতিয়া মানে জ্ঞানপীঠ বঁটাটো এখন কিতাপৰ কাৰণে বুলি দিয়া নহয়, তেনেকৈ জীৱনজোৰা সাধনাৰ কাৰণে দিয়া হয়। তো নীলমণি ফুকনে পালে 2021 চনত। তাৰপাছতে এওঁ পদ্মশ্ৰীও হয়, নীলমণি ফুকনে পদ্মশ্ৰীও পাইছিলে, সাহিত্য একাডেমী বঁটাও পাইছিলে। এইটো চাই ল'ব কিতাপখনৰ। এইকেইটা হ'ল। তাৰপাছতে আমি এতিয়া নেক্সট কুৱেশ্যনটো চাম। হুইচ আহোম কিং বিল্ড দ্য কাৰেণ্ট ষ্ট্ৰাকচাৰ অফ দ্য কামাখ্যা টেম্পল এণ্ড ৰংঘৰ। ৰংঘৰ আৰু কামাখ্যা টেম্পলৰ যোনটো কাৰেণ্ট ষ্ট্ৰাকচাৰ বৰ্তমান যিটো আছে সেইটো কোনজন আহোম কিঙে ৰিবিল্ড কৰিছিল আচলতে। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব ৰুদ্ৰসিংহ। আমি এইটোতো জানো ৰংঘৰটো প্ৰথমে প্ৰমত্ত সিংহই বনাইছিলে বাঁহেদি, তাৰপাছতে এতিয়া যিটো ৰূপত আছে সেইটো বনাইছিলে ৰুদ্ৰসিংহই। কিন্তু কামাখ্যা টেম্পলটো আমি ৰিবিল্ড কৰিছিলে জানো নৰনাৰায়ণে। তাৰ উপৰিও কিন্তু কামাখ্যা টেম্পলৰ ডাইৰেক্ট মন্দিৰ ভাগ নহয়, কিন্তু তাৰ সৌন্দৰ্য মানে বিউটিফিকেশ্যনটো আৰু আপোনাৰ গোটেই কেম্পাছটো সেই গোটেইখিনি মানে মেৰামতি কৰিছিলে ৰুদ্ৰসিংহই। তো কামাখ্যা মন্দিৰৰ লগতো জড়িত ৰুদ্ৰসিংহ আছিলে। তাৰপাছতে এতিয়া নেক্সট কুৱেশ্যনটো চাম। হু ট্ৰান্সলেটেড দ্য বাল্মীকি ৰামায়ণ ইনটু আছামিজ। এইটো মই অলপ আগতে কৈছিলোঁ কোনে কৰিছিলে। উত্তৰটো হৈছে মাধৱ কন্দলী। মাধৱ কন্দলীয়ে যিটো মানে এই ট্ৰান্সলেশ্যনটো কৰিছিলে তেওঁ কাৰ পৃষ্ঠপোষকতাত কৰিছিলে মহামাণিক্য। এইটো ইম্পৰ্টেণ্ট। মহামাণিক্য ৰজাৰ পৃষ্ঠপোষকতাত তেওঁ এইটো ৰামায়ণখনক অসমীয়ালৈ অনুবাদ কৰিছিলে। আৰু তেওঁ এই ৰামায়ণৰ যোনখন কৰিছিলে সেইটো সপ্তকাণ্ডটো কৰিছিলে। সপ্তকাণ্ড ৰামায়ণক তেওঁ অনুবাদ কৰিছিলে। বাকী হেম সৰস্বতীৰ আমি দুখন মানে পুস্তকৰ নাম মনত ৰাখিব, কিতাপৰ নাম। এখন হৈছে কি প্ৰহ্লাদ চৰিত আৰু এখন হৈছে হৰগৌৰী সম্বাদ। এখন কালিদাসৰ আছিলে, তেওঁ অনুবাদ কৰিছিলে হৰগৌৰী সম্বাদ আৰু প্ৰহ্লাদ চৰিত। এতিয়া নেক্সট কুৱেশ্যনটো চাম। সৰ্থেবাৰী কোনটো পৰম্পৰাগত শিল্পৰ বাবে বিখ্যাত? তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি বেল মেটেল ইণ্ডাষ্ট্ৰি, কাঁহ শিল্প। বেল মেটেলটো কিহৰ মানে এইটো এটা সংকৰ ধাতু বুলি কোৱা হয়। ইয়াত কি মিক্স আছে কপাৰ প্লাছ টিন। এইবোৰ ছায়েন্সৰ কুৱেশ্যনতো ইম্পৰ্টেণ্ট হয়। কপাৰৰ বেছিখিনি থাকে 78 to 80% থাকে আৰু ইয়াতে থাকে বাকীখিনি 20 to 20%, 22% থাকে ইয়াতে। টিন, কপাৰ আৰু টিন মিলি কাঁহ হয়। তেনেকৈ ব্ৰাছ ধাতুটো কি মিলি হয় কপাৰ আৰু জিংক। কপাৰ প্লাছ জিংক, কপাৰ বেছিকৈ থাকে জিংক কমকৈ থাকে। নেক্সট কুৱেশ্যনটো চাম। জিকিৰ এণ্ড জাৰি songs were composed by which Sufi saint in Assam? ইয়াৰ শুদ্ধ উত্তৰ হ'ব আজান ফকীৰ। আজান পীৰ দৰগাহো আছে শিৱসাগৰত। নেক্সট কুৱেশ্যন। দ্য ফাৰ্ষ্ট আছামিজ ফিল্ম জয়মতী ৱাজ ৰিলিজড ইন হুইচ ইয়েৰ? কুৱেশ্যন নম্বৰ 10টো। চ' ইয়াৰ কাৰেক্ট আনচাৰ হ'ব 1935। 1935ৰ 10 মাৰ্চত। ডেটটো মনত নাৰাখিলেও মাৰ্চ ইয়েৰটোৱে মাহটোৱে মনত ৰাখিব মাৰ্চত। নেক্সট কুৱেশ্যন হৈছে কুৱেশ্যন নম্বৰ 11। হুইচ চাইট ইন আছাম ইজ ন'ন ফৰ ইটছ টেৰাকোটা ৱৰ্কছ এণ্ড ইজ অফেন কল্ড এজ খাজুৰাহু অফ আছাম? অসমৰ খাজুৰাহু বুলি কাক কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মদন কামদেৱ।
মদন কামদেৱত কি আছে মদন কামদেৱ আছে ক'ত নৰ্থ গুৱাহাটী অ'কে সৰি এইটো কামৰূপ বুলি আহিব মদন কামদেৱ আছে কামৰূপত আৰু এইটো পালা ডাইনেষ্টিৰ সময়তে ফৰ্মেশ্যন হৈছিলে মদন কামদেৱ তাৰপিছতে দ পাৰ্বতীয়া কথা যদি আমি কওঁ ইয়াতে অসমৰ খাজুৰাহো বুলি কোৱা হয় কাৰণ যিটো খাজুৰাহো মন্দিৰ আছে মধ্যপ্ৰদেশৰ সেই খাজুৰাহোটো অলপ এৰটিক তাতে কিছুমান ষ্টেচু আছে এৰটিক পজ থকা তো সেই তেনেকুৱা কিছুমান এই মদন কামদেৱ মন্দিৰতো আছে সেইটো কাৰণে তাৰ লগত তুলনা কৰা হয় বাকী দ পাৰ্বতীয়া আছে শোণিতপুৰত ইয়াতে এই মন্দিৰৰ এখন ড'ৰ ফ্ৰেমৰ কাৰণে ফেমাছ ড'ৰ ফ্ৰেমটোত মানে এফালে গংগা গদেশ্বৰ মূৰ্তি আছে আনফালে আছে আপোনাৰ যমুনা গংগা আৰু যমুনাৰ মানে দুটা মূৰ্তি আছে দেৱী এই দুগৰাকী দেৱীৰ তাৰপিছতে দ পাৰ্বতীয়াটো শোণিতপুৰত আছে দুটা মনত ৰাখিব সূৰ্য পাহাৰ ক'ত আছে গোৱালপাৰাত অগ্নিগড়টো জানেই তেজপুৰত আছে নেক্সট কুৱেশ্যন দ্য দেওধানী ডেন্স ইজ এছ'চিয়েটেড উইথ দ্য ৱৰ্শ্বিপ অফ হুইচ ডেইটি কোনজন ভগৱানক কোনগৰাকী দেৱীক প্ৰাৰ্থনা কৰিবৰ কাৰণে কৰা হয় উত্তৰটো হৈছে গডেছ মানাসা দেওধানী নৃত্যটো নেক্সট কুৱেশ্যন হৈছে when was Satriya the classical dance of Assam recognized by Sangeet Natak Academy of India এইটো হৈছে 2000 চনত সত্ৰিয়া ডান্সটোৱে সংগীত নাটক একাডেমি পাইছিলে আৰু এইটো যে সত্ৰিয়া ডান্সটো এইটো চেণ্টাৰটো কি বুলি কৈছিলোঁ মই গড়মূৰ সত্ৰ সেইটো মনত ৰাখিব which archaeological site in Assam houses 9th century Shivalingas and relics from Hindu, Buddhist and Jain tradition এইটো কি হয় শুদ্ধ উত্তৰটো হ'ব কোনটো সূৰ্য পাহাৰ এই সূৰ্য পাহাৰত আচলতে কি আছে হিন্দু বুদ্ধিষ্ট আৰু জৈন তিনিওটা ধৰ্মৰে কিছুমান ৰেলিক্স পোৱা যায় 9th centuryৰে কিছুমান ৰেলিক্স পোৱা যায় তো মানে সেইটো কাৰণে এইটো ইম্পৰ্টেণ্ট হয় মানে তিনিওটা ধৰ্মৰ যিহেতু ইয়াতে নিদৰ্শন পোৱা যায় সেইটো মনত ৰাখিব উত্তৰটো হৈছে সূৰ্য পাহাৰ গোৱালপাৰাত আছে নেক্সট কুৱেশ্যন 15 টো হাইডাং আৰ দ্য ট্ৰেডিশ্যনেল ফক সংছ অফ হুইচ অফ দ্য ফলোয়িং ট্ৰাইব চ' ইয়াৰ উত্তৰটো হ'ব সোণোৱাল কছাৰীসকলৰ এটা ট্ৰেডিশ্যনেল ফক সং হৈছে হাইডাং নেক্সট কুৱেশ্যনটো চাম হু ডিড দ্য ইলাষ্ট্ৰেটিভ ৱৰ্ক অফ দ্য মেডিয়েভেল আছামিজ মেনুস্ক্ৰিপ্ট হস্তি বিদ্যাৰ্ণৱৰ ওপৰত আৰু এটা ইনফৰ্মেশ্যন এখন কোনে লিখিছিলে সুকুমাৰ বৰকাইট নেক্সট কুৱেশ্যন হৈছে দ্য ফক ডান্স ভোৰতাল ৱাজ ডেভেলপ বাই হুইচ ফলোয়িং পাৰ্চনেলিটি ভোৰতাল নৃত্য আপোনালোকে জানে বিশেষকৈ বৰপেটাত এইটো উৎপত্তি স্থল মানে বৰপেটাতে ফেমাছ এই ভোৰতাল নৃত্য কোনজন ভকতৰ মানে পাৰ্চনেলিটিয়ে মানে ডেভেলপ কৰিছিলে তো উত্তৰটো হৈছে নৰহৰি বুঢ়া ভকত কুৱেশ্যন নম্বৰ 17 আছিলে এইটো নেক্সট কুৱেশ্যনটো চাম খেৰাই ইজ এ ৰিলিজিয়াছ ফেষ্টিভেল এণ্ড ডান্স পাৰফৰ্ম বাই হুইচ কমিউনিটি তো খেৰাই নৃত্যটো কাৰ হয় এইটো হৈছে খেৰাই মানে ডান্সো হয় আৰু এটা ৰিলিজিয়াছ ফেষ্টিভেল হয় এইটো হৈছে বড়োসকলৰ তেওঁলোকে ইয়াতে কি কৰা হয় কোনজন দেৱীক পূজা কৰে বৰাই বাথৌ তেওঁলোকৰ সুপ্ৰিম দেৱী হয় এই দেৱীজনক প্ৰাৰ্থনা কৰিবৰ কাৰণে কি কৰে এই ফেষ্টিভেলটো পাতে খেৰাই ফেষ্টিভেল ইয়াৰ উপৰিওতো জানে বৈশাখো পাতে তেওঁলোকে বৈশাখো তাৰপিছত আৰু গৰ্জা পূজা হয় বড়োসকলৰ বৈশাখো আৰু গৰ্জা পূজা বাকী ৰাভাসকলৰ কি ক'ব পাৰিব ৰাভাসকলৰ বৈশাখটো হয় হাছং হয় ৰিলিজিয়াছ ফেষ্টিভেল আৰু ইয়াতে তেওঁলোকৰ ড্ৰেছ এটা মনত ৰাখিব ৰিফান মহিলাসকলে পিন্ধে ৰাভা মহিলাসকলে ৰিফান নামৰ এটা ড্ৰেছ পিন্ধে আৰু কাম্বাং এনেকুৱা কুৱেশ্যন আহিছে মই কোন এক্সাম পাহৰিছোঁ বাট এনেকুৱা কুৱেশ্যন আহিছে কোনটো ড্ৰেছ আই থিংক টেটতে আহিছিলে এবাৰ তো ৰিফান ড্ৰেছটো ইম্পৰ্টেণ্ট এইটো আহিছে নেক্সট কুৱেশ্যন দ্য ষ্টোন ইনস্ক্ৰিপশ্যন অফ দ পাৰ্বতীয়া বিলংছ টু হুইচ পিৰিয়ড আমি পাই আহিছিলোঁ এতিয়া দ পাৰ্বতীয়া শোণিতপুৰৰ এইটো কোনটো পিৰিয়ডৰ হয় এইটো হ'ব উত্তৰটো 5th to 6th century
এইটো গুপ্তা ডাইনেষ্টিৰ সময়ৰ মানে সেইটো সময়তে ভাৰতত কি আছিলে গুপ্তা ডাইনেষ্টি আছিলে নেক্সট কুৱেশ্যন হৈছে হু ইজ দ্য অথৰ অফ অসমীয়া সাহিত্যৰ চানেকি অসমীয়া সাহিত্যৰ চানেকি অথৰজন হৈছে হেমচন্দ্ৰ গোস্বামী হেমচন্দ্ৰ গোস্বামীৰ হেমকোষখন আপোনালোকে সকলোৱে জানে প্ৰথম অসমীয়া অভিধান হয় হেমকোষ আৰু তেওঁ ইয়াৰ উপৰিও কি লিখিছিলে প্ৰথম অসমীয়া সনেট অসমীয়া সনেটৰ তেওঁ স্ৰষ্টা হয় সেইখনৰ নাম কি প্ৰিয়তমাৰ চিঠি এইটো ইম্পৰ্টেণ্ট হয় বহুত প্ৰিয়তমাৰ চিঠি মনত ৰাখিব তাৰপাছতে এই বিৰিঞ্চি কুমাৰ বৰুৱাই পাইছিলে কি সাহিত্য একাডেমি বঁটা পাইছিলে কোনখন কিতাপৰ বাবে অসমৰ লোক সংস্কৃতি অসমৰ লোক সংস্কৃতি এইকেইটাই আছিলে আজি প্ৰথম মানে আজি আলোচনা কৰিবলগীয়া 20টা প্ৰশ্ন আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব আৰু আমি এনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকৰ লগত আলোচনা কৰিম থেংক ইউ